নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুৰুত্বপূৰ্ণ ৰক্ষা বৈঠক। শীৰ্ষ সামৰিক বৈঠকৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰত-পাকিস্তান উত্তেজনাৰ মাজত উচ্চস্তৰীয় নিৰ্ণয়। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় ৰক্ষা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকখন প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হয়, য'ত ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চিফ অৱ ডিফেন্স ষ্টাফ আৰু তিনিও বাহিনীৰ প্ৰধানসকল উপস্থিত থাকে। এই বৈঠকখন পাকিস্তানৰ আক্ৰমণৰ জবাবত ভাৰতৰ দ্বাৰা শনিবাৰে পুৱা পাকিস্তানৰ 4টা বিমান ঘাঁটিত প্ৰত্যাঘাত চলোৱাৰ পাছতেই অনুষ্ঠিত হয়। পাকিস্তানে 26টা ভাৰতীয় স্থানত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত এই পদক্ষেপ গ্ৰহণ কৰা হয়। আজিৰ দিনা বিশেষ সচিব বিক্ৰম মিস্ত্ৰী, কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙে এক সংবাদমেলত বৰ্তমান পৰিস্থিতিৰ ওপৰত স্পষ্ট ভাষণ দিয়ে। বিদেশ সচিব বিক্ৰম মিস্ত্ৰীয়ে কয়, পাকিস্তানৰ কাণ্ড কাল্পনিক আৰু উস্কানিমূলক বুলি গণ্য কৰা হৈছে। ভাৰতে দায়িত্বশীল আৰু মাত্ৰাসম্পন্ন প্ৰতিক্ৰিয়া জনাই নিজৰ ৰক্ষা কৰিছে। তেওঁ পাকিস্তানৰ মিছা প্ৰচাৰৰ প্ৰমাণো সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। উইং কমাণ্ডাৰ ভূমিকা সিঙে সংবাদমেলত কয়, পাকিস্তানে আদমপুৰত থকা S-400 প্ৰণালী, সুৰতগড় আৰু চিৰজাৰ বিমান ঘাঁটি, নগৰোটাৰ ব্ৰহ্মছ স্থাপন আৰু দেহৰাংগাৰী আৰু চণ্ডীগড়ৰ কামান স্থানবোৰত হোৱা ধ্বংসৰ যি কথা কয়, সেইবোৰ সম্পূৰ্ণ মিছা। এইবোৰে ভাৰতৰ সামৰিক শক্তিক গুজবৰে ডাঙৰ কৰা এক ষড়যন্ত্ৰ। ভাৰতৰ চৰকাৰে পাকিস্তানৰ এনে মিছা তথ্যক সম্পূৰ্ণৰূপে নাকচ কৰি দিয়ে আৰু কয় যে দেশবাসীক ভয় খুৱাবলৈ আৰু সত্য বিকৃত কৰিবলৈ এই চেষ্টা কৰা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।